আজি আমি আসাম জিওগ্রাফির কেইটামান অতি গুরুত্বপূর্ণ কোয়েশ্চেন আলোচনা করিম। তো প্রথমটো কোয়েশ্চেনটো হল, ইন হুইচ ইয়ার দ্য ফার্স্ট সেন্সাস অফ আসাম ওয়াজ কন্ডাক্টেড? কোনটো বৰ্ষত অসমৰ প্ৰথম লোকপিয়ল হৈছিল? অপশন কেইটা হল 1872 চন, 1873 চন, এবাৰ 1901 চন, এবাৰ 1911 চন। উত্তৰটো হ'ব অপশন এ, 1872 চনত অসমত পোনপ্ৰথমৰ বাবে লোকপিয়লটো হৈছিল, यानी कि the first census of Assam. Next question. Which one is the second most populous city in Assam? তলৰ কোনটো সকলোতকৈ দ্বিতীয় জনবহুল চহৰ? অপশন কেইটা হল যোৰহাট, ডিব্ৰুগড়, নগাঁও, শিলচৰ। উত্তৰটো হ'ব শিলচৰ হল অসমৰ দ্বিতীয়টো জনবহুল চহৰ। নেক্সট কুৱেশ্যনটো হল, what is the literacy rate of Assam as per 2011 census study? অসমৰ সাক্ষৰতাৰ হাৰ কিমান 2001 চনৰ লোকপিয়ল অনুসৰি? অপশন কেইটা হল 66.27% এফেৰ, 72.19% এফেৰ, 77.85% এফেৰ, 81.19%। উত্তৰটো হ'ব অপশন বি, 72.19%। যদি আমাৰ ভিডিঅ' কেইটা চাই ভাল লাগে তেনেহলে চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ কোনো ফ্ৰেণ্ডে যদি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে তেওঁক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যনটো হ'ল, according to the 2017 elephant census, total number of elephants in Assam is 2017 বৰ্ষৰ হাতীৰ লোকপিয়ল মতে অসমত হাতীৰ সংখ্যা কিমান? অপশন কেইটা হল 4581 এফেৰ, 4823 এফেৰ, 5276 এফেৰ, 5719। উত্তৰটো হ'ব অপশন ডি, 5719 হাতী আছে অসমত 2017 চনৰ লোকপিয়ল মতে। নেক্সট কুৱেশ্যনটো হল, which of the following districts has the highest population density? তলৰ কোনটো সকলোতকৈ জনসংখ্যা ঘনত্ব জিলা? অপশন কেইটা হল কামৰূপ মেট্ৰ, নগাঁও, ধুবুৰী, এফেৰ গোৱালপাৰা। উত্তৰটো হ'ব অপশন এ, কামৰূপ মেট্ৰ সকলোতকৈ জনসংখ্যা ঘনত্ব জিলা। নেক্সট কুৱেশ্যনটো হল, by population of Assam is the largest state of Assam? জনসংখ্যাৰ হিচাপ মতে অসম কিমান নম্বৰত পৰে ডাঙৰ ৰাজ্যটো হয়? অপশন কেইটা হল 13 নম্বৰত, এবাৰ 14, এবাৰ 15, এবাৰ 17। উত্তৰটো হ'ব অপশন সি, 15 নম্বৰত পৰে। নেক্সট কুৱেশ্যনটো হল, which one is the most densely populated district in Assam? অসমত আটাইতকৈ ঘনত্ব জনবসতি থকা জিলা কোনখন? অপশন কেইটা হল নগাঁও, ধুবুৰী, গোৱালপাৰা, কৰিমগঞ্জ। উত্তৰটো হ'ব অপশন বি, ধুবুৰী হল অসমৰ আটাইতকৈ ঘনত্ব জনবসতি থকা জিলা। নেক্সট কুৱেশ্যনটো হল, what percentage of the total population of India lives in Assam? 2011 চনৰ সেন্সাস অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত থাকে? অপশন কেইটা 2.58%, এফেৰ 3%, এফেৰ 4.4%, এফেৰ 5.2%। উত্তৰটো হ'ব অপশন এ, 2.58%। নেক্সট কুৱেশ্যনটো হল, which one is the least densely populated district in Assam? অসমৰ সকলোতকৈ কম ঘনত্বৰ জনবহুল জিলা কোনটো হয়? অপশন কেইটা হল কাৰ্বি আংলং, বাক্সা জিলা, এফেৰ কোকৰাঝাৰ, এফেৰ ডিমা হাছাও। উত্তৰটো হ'ব অপশন ডি, ডিমা হাছাও হল অসমত সকলোতকৈ কম ঘনত্ব জনবহুল জিলা। নেক্সট কুৱেশ্যনটো হল, what percentage of area of India is covered by Assam? ভাৰতৰ কিমান শতাংশ মাটি অসমে আৱৰি আছে? অপশন কেইটা হল 1.2%, এবাৰ 2%, এবাৰ 2.1%, এবাৰ 2.4%। উত্তৰটো হ'ব অপশন ডি, 2.4% ভাৰতৰ মাটি অসমে আৱৰি আছে। নেক্সট কুৱেশ্যনটো হল, how many times the Mughals attacked Assam? মোগলে অসমক কিমান বাৰ আক্ৰমণ কৰিছিল? অপশন কেইটা হল 12, 15, 17, এফেৰ 19 বাৰ। উত্তৰটো হ'ব অপশন সি, 17 বাৰ মোগলে অসমক আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো হল, when was
Toklai Tea Research Institute established? Toklai Tea Research Institute কেতিয়া স্থাপিত হৈছিল? অপশন কেইটা হ'ল 1910 চন, এবাৰ 1911 চন, এবাৰ 1912 চন, এবাৰ 1913 চন। শুদ্ধটো হ'ব অপশন বি, 1911 চনত টকলাই ৰিচাৰ্চ ইনষ্টিটিউটটো স্থাপিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল which was the first engineering college established in Assam? অসমত স্থাপিত প্ৰথম অভিযান্ত্ৰিক মহাবিদ্যালয় কোনখন আছিল? অপশন কেইটা হ'ল আসাম ইঞ্জিনিয়াৰিং কলেজ, NIT শিলচৰ, IIT গুৱাহাটী, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ। শুদ্ধটো হ'ব অপশন এ, আসাম ইঞ্জিনিয়াৰিং কলেজটো হ'ল অসমৰ প্ৰথম স্থাপিত ইঞ্জিনিয়াৰিং কলেজ। নেক্সট কুৱেশ্যনটো হ'ল which instrument is used to measure the quality of milk? গাখীৰৰ মানদণ্ড জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? অপশন কেইটা হ'ল স্পিৰোমিটাৰ, স্ফেগনোমিটাৰ, লেক্টোমিটাৰ, এনিমোমিটাৰ। শুদ্ধটো হ'ব অপশন সি, লেক্টোমিটাৰটো ব্যৱহাৰ কৰা হয় গাখীৰৰ মানদণ্ড জোখাৰ বাবে। নেক্সট কুৱেশ্যনটো হ'ল which of the following gas is present in the air in maximum amount? নিম্নলিখিত কোনটো গেছ সৰ্বাধিক পৰিমাণত বায়ুত থাকে? অপশন কেইটা হ'ল হাইড্ৰজেন, নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। শুদ্ধটো হ'ব অপশন বি, নাইট্ৰজেন গেছটো সৰ্বাধিক পৰিমাণে থাকে আমাৰ বায়ুমণ্ডলত। আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।